মৰণ ফানত পৰিণত এতিয়া ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতে এতিয়া বিপদ মাতিছে সাধাৰণ জনতাৰ ওপৰত, যাৰ বাবে দৈনিক সংঘটিত হ'বলৈ ধৰিছে এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, যিটো সময়ত চৰকাৰ তথা বিভাগটোৱে বিভিন্ন ঠাইত টোলগেট বহুৱাই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতিৰ নামত জনতাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে। সেই সময়তে ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাই কি সূচাইছে? এতিয়া প্ৰশ্ন হয়, যি ঘাইপথৰ ওপৰেৰে দৈনিক মন্ত্ৰী আমোলাকে ধৰি বিভিন্ন জনৰ বিলাসী বাহন চলে, সেই সময়তে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ এনে দুৰৱস্থাৰ ছবি এবাৰ সেই সকলৰ চকুত পৰিবনে? নে এনেকৈ দৈনিক সংঘটিত হৈ যাব এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা? সময়ত ই আৰু অধিক লক্ষণীয় হৈ পৰিব। কিমান দিন ধৰি পেলাই এনেকুৱা হৈ আছে নেকি? বহুত দিন হ'ল। কোনো মানে ব্যৱস্থা লোৱা নাই এতিয়ালৈ, সেইকাৰণে আমাৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। হৈ থাকে ন? প্ৰকাণ্ড গাঁথা আছে না পথৰ মাজত। এতিয়া কি ক'ব আপুনি, কি ক'ব স্থানীয় এজন ব্যক্তি হিচাপে কি ক'ব আপুনি? হয়, কৰ্তৃপক্ষই মানে ভাল কৰিব লাগে বস্তুটো। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।